হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। মোৰ আকৌ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আৰু সকলোকে এডভান্স ঈদ মোবাৰক যাচিলোঁ। আমাৰ হিয়াম্মা আৰু মই আৰু এয়া মই বনাই আছোঁ ঈদৰ কাৰণে পিঠা, বৰা চাউলৰ পিঠা মানে হাপেনা পিঠা। আৰু আপোনালোকে বাৰু পিঠা পনা বনালেনে? আৰু মই আজিতে বনাই ল'লোঁ আৰু ঈদলৈ বেছি দিন নাই, মাত্ৰ এটা দিনহে আছে। সেইকাৰণে আজিতে পিঠাকেইটা বনালোঁ আৰু বাকী বেলেগ কাম আছে সেইখিনিও কৰিব লাগিব। সেইকাৰণে পিঠাকেইটা বনাই আজৰি হৈ লওঁ। আৰু আমাৰ হিয়াম্মাৰ কলাত উঠিছে, তাই বোলে পিঠা বনাব। আৰু তাই এনেই ফুৰি থাকে, যেতিয়া মই কিবা এখন কাম কৰিব লওঁ তেতিয়া তাই কলাত উঠিব আহে। আৰু কলাত লৈ লৈ হ'লেও পিঠা বনাই আছোঁ। বৰা চাউলৰ পিঠা এনেকৈ বনাব নোৱাৰি, কলাত লৈ লৈ উপায় নাই, যিহেতু মই অকলশৰীয়া। আৰু এনেকৈ হ'লেও বনাই আছোঁ। আৰু আপোনালোকে বাৰু বনালেনে? আৰু আমাৰ হিয়াম্মাই দুটা ৰমজান ঈদ পাব। আৰু আমাৰ হিয়াম্মাই বোলে পিঠা বনায়। আৰু আপোনালোকক দেখাই আছোঁ আমাৰ হিয়াম্মাই কেনেকৈ পিঠা বনায়। সেয়া দেখিছেনে? আমাৰ হিয়াম্মাই বনাই আছে। কি ধুনীয়া হৈছে পিঠাকেইটা। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। এয়া পিঠা বনাই আছোঁ আৰু আধা বনোৱা হৈ গ'ল, বাকীখিনিও ৰেডি হৈ যাব। আৰু আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাব।